আর নিজের শহরে বিবিক পাহরি যাব, নিজের মাই বাবাই পাহরি যাব, নিজের বেটা বেটি মাই বাবাক পাহরি যাব। মোর বেটা বেটি দিতৰ কাৰণে কমসে কম দুটা বিল্ডিং বনাই কেনে এটা প্ৰপাৰ্টি বা এটা বিজনেছ এটা খুলি দি কেনে বাছ তাৰপিছত মই মৰি গেলেও কথা নাই। খবৰৰ ভিতৰত মোৰ পাৰ্টনাৰ, যাক মই বেহতেৰিন পাৰ্টনাৰ বুলি ভাবিছিলোঁ, মই দোস্ত বুলি ভাবিছিলোঁ, সেইজন মোৰ লগত নাথাকে। কবৰত যেতিয়া সোমাম সেইটো ঘৰত আল কবর রওজাতুম মিন রিয়াসিল জান্নাহ আও হুফরাতুম মিন হুফারিন নার। আল্লাহ কে রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ने फरमाया কবর কিছু মানুষের কারণে জান্নাতের বাগিচা আর কবর কিছু মানুষের কারণে জাহান্নামের কুয়া। ও মোর কলিজার বন্ধু সকল, এই দুনিয়ার বুকত আছো, আল্লাহ তাআলাক ভয় করা, নবীর তরিকাত চলা, আল্লাহ তাআলাই যেনুকাকে কৈছে তেনুকাকে চলিম, তেতিয়া আল্লাহ তাআলা আপোনাক মোক জান্নাতত দিব আৰু কব, ও বান্দা দুনিয়াত থাকতে তুমি মোর কথা মানিছিলা, আজি তোমার নিজের মসজিদ তুমি জান্নাতত ঘুরি থাকা। আর যদি আজি দুনিয়াত থাকি কেন নিজের মসজিদ চলো, আল্লাহ কব নালায়ক খবিস মোর হুকুম অমান্য করনেওয়ালা, তুমি দুনিয়াত থাকতে নিজের মসজিদ চলাইছিলা, মোর মাল আছে মই মদ খাম, মোর টকা আছে মই ভাং খাম, মোর টকা আছে মই ড্রাগস লম, মোর টকা আছে মই বেহুদা কামত লিপ্ত হয়ে যাম, মোর বিবি মোর ছোৱালী মই যি নিপিন্ধাও মোর কথা। কিন্তু মোর কলিজার ভাই এই দুনিয়াত 2 দিন মান চলিব, মারা যাওয়ার পিছত বুঝি পাব কোনো কারো কারণে নহয়। নিজের বিবি আপনাক মোক পাহরি যাব, নিজের বিবি আপনাক পাহরি যাব, আর নিজের শহরে বিবিক পাহরি যাব, নিজের মাই বাবাই পাহরি যাব, নিজের বেটা বেটির মাই বাবাক পাহরি যাব। কোনো কারণ হব কবরের ভিতৰত থকাৰ পিছত আজি গরম লাগিছে সন্মুখত ফ্যান লগাই দিছে, ঠান্ডা লাগিছে কাপড় উড়াই দিব, আন্ধার হয়ে গৈছে লাইট লগাই দিছে। কিন্তু মোর কলিজার ভাই কবরত এনেকুৱা এটা ঘর যিটো ঘৰত কোনো লাইটৰ ব্যৱস্থা নাই, কোনো ফেনৰ ব্যৱস্থা নাই, হিটাৰৰ ব্যৱস্থা নাই, কাপোৰৰ ব্যৱস্থা নাই। এটা যদি মহে কামড় দিয়ে লগে লগ আঁচুৱা মোহৰি টানি লওঁ। কিন্তু কবৰ এনেকুৱা এটা ঘৰ যিটো ঘৰত আঁচুৱা মোহৰিৰ ব্যৱস্থা নাই। আল্লাহৰ নবীয়ে কয় বেনামাজিৰ কাৰণে, সুদখোৰৰ কাৰণে, বদমাছৰ কাৰণে 99টা আজদাহা সাপ রাখি থৈছে। কেইটা রাখি থৈছে? 99টা আজদাহা সাপ, 99টা আজদাহা সাপ রাখি থৈছে, কেবল মারা যাবা বাকি। মোর সাপ তৈয়ার হয়ে আছে কুটাবার কারণে। মোর কলিজার ভাই আজি সাধারণ এটা যদি মহে কামড় দিয়ে সেই মহটোর কামড় আপুনি মই সহ্য কৰিব নোৱাৰো। কবৰত যেতিয়া যাম তাত কেনেকুৱাকৈ থাকিম এবাৰ চকু দুটা মুজি দিয়ক। আজি আপুনি মই চকু দুটা মেলি কেনে চাই আছো, উশাহ নিশাহ লৈ আছো, চলা ফুৰা কৰি আছো, চবে মোৰ লগত ছাট দি আছে, চবে মোৰ লগত বহি আছে। কিন্তু যদি আজি মই চকু দুটা মুজি দিওঁ, মোৰ হাত ভৰি টানি দিলোঁ, মোৰ উশাহ নিশাহ বন্ধ হৈ গ'ল, লগে লগে কি কৰিব? ইমাম সাহেবে এলান কৰিব, মুয়াজ্জিন সাহেবে এলান কৰিব, আসৰৰ নামাজৰ পিছত মৌলানা মুস্তাফাৰ জানাজাৰ নামাজ হ'ব। আৰু জানাজাৰ নামাজ পঢ়াই কেনে কবৰত থৈ আহিব। কবৰ ক'ত? কবৰ কোনো 5 ষ্টাৰ হোটেল নহয়, তাজ হোটেল নহয়, মোগল দৰবাৰ নহয়। কবৰৰ ভিতৰত এনেকুৱা এটা কবৰ যিটো জাগাত নেকি দিনতো যাব ভয় লাগে, দিনতো যাবা কবৰস্থানত ভয় লাগে, ৰাতি অকলে থাকিব লাগিব। ও মোৰ কলিজাৰ বন্ধুসকল, এবাৰ চকু দুটা মুজি কেনে চাওক, আপোনাৰ দৰে মোৰ দৰে কিমান মানুহ আৰু কবৰস্থানত শুই আছে। কাৰোবাৰ বাবা, কাৰোবাৰ মাই, কাৰোবাৰ ভাই, কাৰোবাৰ ভনী, কাৰোবাৰ বিবি, কাৰোবাৰ বাচ্চা, কাৰোবাৰ স্বামী, কাৰোবাৰ বিবি কবৰস্থানত পৰি আছে, কোনো কাৰণ নহয়। আজি আপুনি মই ভাবিছোঁ মই দুনিয়াৰ পৰা যোৱাৰ আগত মোৰ বেটা বেটি দুটাৰ কাৰণে কমসে কম 2টা বিল্ডিং বনাই কেনে এটা প্ৰপাৰ্টি বা এটা বিজনেছ এটা খুলি দি কেনে বাছ তাৰপিছত মই মৰি গেলেও কথা নাই। الذي خلق الموت والحياة ليبلوكم أيكم أحسن عملا। আল্লাহ কব বান্দা আলিমুল মা মই পঠাইছিলোঁ, হাফিজ কোরআন পঠাইছিলোঁ, তোমালোকক কালাম পাক শুনাইছিল, তোমালোকক তৰ্জমা কৰি শুনাইছিল। আল্লাযিনা ইয়াত পঢ়িছিল তো এই মাত্র তারা বলতে বলছে الذي خلق الموت والحياة ليبلوكم أيكم أحسن عملا। আল্লাহ তাআলা কি কৈছে? الذي خلق الموت والحياة, যি মই তোমালোকক মৌত হায়াত আৰু মৌত দিছোঁ কিহৰ কাৰণে? আইকুম আহসানু আমালা,
আমলৰ পৰীক্ষাৰ কাৰণে দিছোঁ বান্দা মোক ৰাজি কৰি আহা মোৰ বান্দা মই যেনেকুৱাকৈ কৈছোঁ তেনেকুৱাকৈ চলা দুনিয়াত মই তোমাক চকু দিছোঁ গান চাৱাৰ কাৰণে চিনেমা চাৱাৰ কাৰণে নাটক চাৱাৰ কাৰণে নহয় এই চকু আজি তুমি দাম বুজি পোৱা নাই এই যি চকু দি তোমাক চাৱাৰ কাৰণে পাৱাৰ দিছোঁ এই চকুৰ পাৱাৰ মই কাঢ়ি লৈ আহিবও পাৰোঁ আল্লাই কয় মই পাৰোঁ আল্লাই চকুৰ পাৱাৰ যেনেকুৱাকৈ দিছে আল্লাই টানি ল'ব পাৰে যি হাতেদি আপুনি মই আজি গৌৰৱ অহংকাৰ কৰি কেনে মানুহৰ ওপৰত অত্যাচাৰ কৰি আছোঁ এই হাত আল্লাহ তালা পেৰালাইজত পেলাই কেনে বেমাৰ কৰি থৈ দিব পাৰে যি ভৰি নেকি আপুনি মই বেয়া জেগাত যাই কেনে ইস্তেমাল কৰি আছোঁ এই ভৰি দি আপুনি মই বেয়া জেগাত বেহুদা জেগাত যাই আছোঁ এই ভৰি দুখন আল্লাহ তালাই কোঙা লেংৰা বনাই কেনেও থ'ব পাৰে কিন্তু আল্লাহ কৈছে বান্দা মই ৰছী ঢিলা দি আছোঁ মইতো ৰহমান হয় এবাৰ মোৰ ওচৰত তৌবা কৰ অতীতত যি কৰিলোঁ অতীতত যি কৰিলোঁ আজিৰ পৰা তৌবা কৰো হে আল্লাহ মোৰ যদি গুনাহৰ কথা আজি এই মানুহসকলে গম পায় মোক আমাৰ ভাষাত ক'ব গ'লে চেণ্ডেল মাৰি কেনে ইয়াৰ পৰাই খেদিব কিন্তু আপোনালোকে গম পোৱা নাই মই কিমান ডাঙৰ গুনেহগাৰ আল্লাহ দেখি আছে এনেকুৱা আমি প্ৰত্যেকজন গুনেহগাৰ হয় हर इंसान खताकार है लेकिन बेहतरीन खताकार वो है जो कसरत से तौबा करने वाला है उसी प्रत्येक इंसान गुनेहगार হয় কিন্তু আটাইতকৈ ভাল গুনেহগাৰ সেইজন যিজনে নেকি ভুল কৰিছে আল্লাহৰ ওচৰত কি কৈছে ক্ষমা বিচাৰিছে মাফি বিচাৰিছে তৌবা কৰিছে আপুনি মই গুজাৰিশ মই কৰিছোঁ মোৰ মা ভনীসকলক মই মা ভনীৰ কথা যাই আছোঁ ইনশাআল্লাহ কিন্তু মই ডেকা বন্ধুসকলক কওঁ মই বুজুৰ্গসকলক কওঁ আজি 60-70 বছৰ ক্ৰছ হৈ গ'ল এতিয়ালৈকে মছজিদৰ লগত তাল্লুক নহ'ল এতিয়ালৈকে আপোনাৰ মোৰ তাল্লুক মোবাইল আৰু টিভিৰ লগত এতিয়ালৈকে সেই ইমান ডাঙৰ মছজিদ বনাইছোঁ সন্মুখত ৰিজৱান মছজিদ ইমান ধুনীয়া মছজিদ বনাইছোঁ তাৰপিছতো মছজিদত মানুহ নাই ফজৰৰ সময়ত ইমাম চাহাবৰ লগত হাইছ ইল্লা মাশাল্লাহ 2-4 জন মানুহৰ লগত ইমাম চাহাবে নামাজ পঢ়ায় বাকী সময়ত মানুহৰ খবৰ নাই আৰু আপুনি মই গৌৰৱ কৰি আছোঁ মই মুছলমান ইয়াক নকয় ইমানৱালা ইয়াক নকয় আল্লাহ তাআলাৰ হুকুমক পুৰা পৰ একদম 100%ৰ ভিতৰত 100% কি কৰিব লাগিব মানিব লাগিব আল্লাহে যেনেকুৱাকৈ কৈছে তাৰ মাজত যদি দুটা এটা কোতাহী হৈ যায় কমি কোতাহী হৈ যায় আল্লাহ যদি বিচাৰে মাফ কৰি দিব পাৰে কিন্তু আপুনি মই খাবুচি ধৰিব লাগিব মৌলানা সাহেব তেতিয়া কৈ থৈ গৈছিল কিতাবুল্লাহ সুন্নতে ৰাসূলুল্লাহ আল্লাহৰ নবীয়ে কৈছে কিতাবুল আল্লাহ তাআলাৰ কোৰআন হাদিস আৰু কোৰআন মিলি কেনে এক আৰু নবীজিৰ সুন্নতক যদি খাবুচি ধৰিব ও গুমৰাহ কেতিয়াও নহয় আপুনি মই গুমৰাহ নহওঁ কেতিয়া যেতিয়া নেকি আপুনি মই কোৰআন আৰু হাদিস মোতাবিক জিন্দগীটো অতিবাহিত কৰিম মোৰ কলিজাৰ নজৱান বন্ধুসকলক কওঁ আজি তোমাৰ দৰে বহুত ডেকা ল'ৰা গাড়ীৰ তলত পৰি কেনে শেষ হৈ গৈছে তোমাৰ দৰে বহুত ল'ৰা আজি পেৰালাইজত পৰি আছে কেঞ্চাৰ বেমাৰত পৰি আছে টিউমাৰ ফাটি কেনে মৰি আছে মোৰ কলিজাৰ ভাই মই গুজাৰিশ কৰোঁ অনুৰোধ কৰোঁ ৰিকুৱেষ্ট কৰোঁ আল্লাহৰ দৰবাৰত তৌবা কৰোঁ আল্লাহ কওঁ হে আল্লাহ এই দুনিয়াত আছোঁ আজি যদি মোৰ বেমাৰ হয় মোক চবে সাথ দিব কিন্তু মাৰা যাৱাৰ পিছত সেই কবৰৰ ভিতৰত মোৰ পাৰ্টনাৰ যাক মই বেহতৰীন পাৰ্টনাৰ বুলি ভাবিছিলোঁ মই দোস্ত বুলি ভাবিছিলোঁ সেইজন মোৰ লগত নাথাকে কিন্তু আপোনাৰ কাৰণে মোৰ কাৰণে যদি দোৱা কৰে কোনে জানে যিজন মানুহে নেকি মছজিদৰ মেম্বাৰত বহি কেনে যিজন মানুহে নেকি মাইকৰ সন্মুখত বহি কেনে ডাঙৰকৈ চিঞৰি কৈছিল অ মোৰ কলিজাৰ বন্ধুসকল গুনাহৰ পৰা বাচা আৰু যিজন বন্ধুক মই পাৰ্টনাৰ বুলি কেনে ভাবি মোৰ গাড়ীৰ পিছফালে বহাই লৈ কেনে ফাংচন থিয়েটাৰ চাব গৈছিলোঁ চিনেমা চাব গৈছিলোঁ বেহুদা কামত গৈছিলোঁ শৰাব খাবা মদ খাবা ভাং খাবা জুৱা খেলিব গৈছিলোঁ সেইজন বন্ধুই আপোনাৰ কাৰণে দোৱাটো দূৰৰ কথা ভাল প্ৰশংসা কৰাৰ পৰাও দূৰত থাকিব খালি গিবত কৰিব মাৰা যাৱাৰ পিছতো আৰে আমি দেখিছোঁ বহুত সেইকাৰণে মই গুজাৰিশ কৰোঁ অনুৰোধ কৰোঁ আলিম উলুমাসকলে চিঞৰি যে আপোনালোকক কয় এখেতসকলৰ বেলেগ উদ্দেশ্য নাই আল্লাহ ৰাব্বুল আলামিন কোৰআন শৰীফৰ ভিতৰত